মানুহগৰাকীক বুৰ্বক বনাবলৈ সময় এইটো উপযুক্ত নি? কম দিবলৈ আহিছিলা এই গোটেইকেইটা পলাই গ'লে ইয়া আৰু ক নমস্কাৰ। বিজেপিয়ে যদি ইমান দিন ভাল কাম কৰিছে, চৰকাৰখনে যদি উন্নয়নৰ গংগা সঁচাকৈ উন্নয়নৰ গংগা বোৱাই দিছে, তেনেহ'লে নিৰ্বাচনৰ বতৰত প্ৰপত্ৰ কিয় বিলাব লগা হৈছে আৰু প্ৰপত্ৰ বিলাবলৈ গৈ মহিলাসকলে কিয় পশুকেইটা খাব লগা হৈছে? কেইবাটাও স্থানৰ পৰা তেনেকুৱা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে, য'ত মহিলাসকলে একাংশ প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ তেওঁলোকে ৰাইজৰ ৰোষৰ সন্মুখীন হ'ব লগা হৈছে, ৰাইজৰ ৰোষৰ বলি হ'ব লগা হৈছে, খেতি পথাৰেদি তেওঁলোকে পলাবলগীয়া হৈছে। আনহাতে বিভিন্ন স্থানত বিভিন্ন কোঠাত মহিলাসকলক আবদ্ধ কৰিছে, বিজেপিৰ সমৰ্থক মহিলাসকলক আবদ্ধ কৰিছে ৰাইজে। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত চৰকাৰে কোনো ধৰণৰ আঁচনি ঘোষণা কৰিব নোৱাৰে, কোনো ধৰণৰ আঁচনিৰ প্ৰচাৰ কৰিব নোৱাৰে। এনে সময়তে একাংশ মহিলাই নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত কিছুমান প্ৰপত্ৰ তেওঁলোকে বিতৰণ কৰি ফুৰিছে আৰু সেইসকল মহিলাসকলৰ হতুৱাই ফিল আপ কৰাবলৈ গৈ তেওঁলোকে এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সভা সমিতিয়ে মুখ্যমন্ত্ৰীয়ে ভাষণ দি আছে, চৰকাৰে ভাষণ দি আছে, বিজেপিয়ে ভাষণ দি আছে, তেওঁলোকে বহুত ভাল কাম কৰিছে, ৰাইজে নৰেন্দ্ৰ মোদীক পুনৰ ভোট দিব। কিন্তু ইমানৰ পিছতো তেওঁলোকৰ সংখ্যাটো ক'ৰবাত থাকি গৈছে নেকি, এই ভয়টো তেওঁলোকৰ আছে নেকি যে ইমানৰ পিছতো ৰাইজে আমাক ভোট নিদিব? যদি তেওঁলোকৰ এনেধৰণৰ সংখ্যা ভয় নাই, তেনেহ'লে কিয় মহিলাসকলৰ হতুৱাই গাঁৱে ভূঞে তেওঁলোকে পঠাব লগা হৈছে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত প্ৰপত্ৰ বিলাবলৈ? কিয় হৈছে এনেকুৱা পৰিস্থিতি? অলপতে কা আন্দোলনৰ উকমুকনি হৈছিলে, কা আন্দোলন পুনৰ আৰম্ভ হ'ব বুলি তেনেকুৱা ঘোষণা হৈছিলে। কিবা কাৰণত সেয়া এক ৰহস্যজনক কাৰণত কা আন্দোলনটো পুনৰ স্তিমিত হৈ গ'ল, নাইকিয়া হৈ পৰিল। নিৰ্বাচনৰ বতৰত সংগঠনবিলাকে সেই কা আন্দোলনৰ কথাবোৰ পুনৰ সজোৰে উত্থাপন কৰিবলৈ এৰি দিলে। চৰকাৰে হয়তো ভাবিছিলে যে কাৰ কথাটো ৰাইজে পাহৰি গৈছে, পুনৰ উকমুকনি যি হৈছিলে আন্দোলনৰ সেই কথাবিলাকো নাইকিয়া হৈছে, গতিকে নিৰ্বাচনৰ বতৰত ৰাইজে কাৰ কথাটো পাহৰি যাব। কিন্তু উজনি অসমৰ যি সমষ্টিবিলাকত আছে, তাত প্ৰত্যেকৰে মুখে মুখে কাৰ কথা আৰু কা নামানো বুলি তেওঁলোকে মিডিয়াৰ সন্মুখত মন্তব্য প্ৰদান কৰি আছে, তেওঁলোকে এক ধৰণৰ প্ৰতিবাদ কৰি আছে আৰু কাৰ বিৰুদ্ধে গৈ ভোট প্ৰদান কৰাৰো তেওঁলোকে হুংকাৰ প্ৰদান কৰি আছে। এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে বা বিজেপিয়ে নিশ্চিতভাৱে এইবিলাক লক্ষ্য কৰিছে আৰু সেইকাৰণে হয়তো তেওঁলোকে ভাবিছে যে ৰাইজে নীৰৱে গৈ কাৰ বিৰুদ্ধে অৰ্থাৎ চৰকাৰৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব পাৰে আৰু যদি এয়া সঁচাকৈয়ে যদি এয়া বাস্তৱত সম্ভৱ হয়, তেনেহ'লে বিজেপিৰ বাবে তেওঁলোকৰ বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। হয়তো সেইকাৰণেই উজনি অসমৰ ফালে তেনেধৰণৰ প্ৰপত্ৰবিলাকৰ বিতৰণ আৰু প্ৰপত্ৰ বিলাবলৈ গৈ মহিলাসকল ধৰা পৰা, পলাই ফুৰা, খেতি পথাৰেদি দৌৰি ফুৰা, এনেধৰণৰ ভিডিঅ'সমূহ ওলাই আহি আছে। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতো তেনেধৰণৰ প্ৰপত্ৰ বিতৰণ কৰিব পাৰে। এতিয়ালৈকে চকুত পৰা নাই, তেওঁলোকে এনেধৰণৰ প্ৰপত্ৰ বিতৰণ কৰিব পাৰে। সংখ্যালঘু সমাজখন যিহেতু সহজ সৰল, গতিকে সেইসকলৰ ওচৰলৈ গৈও যদি এনেধৰণৰ প্ৰপত্ৰ বিতৰণ কৰে, সেইবিলাক পোহৰলৈ অহাৰ সম্ভাৱনাটো খুব কম। কাৰণ সংখ্যালঘু সমাজখনত সেই সচেতনতা এতিয়ালৈকে অহা নাই যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত চৰকাৰী পক্ষৰ পৰা এনেধৰণৰ প্ৰপত্ৰবিলাক বিতৰণ কৰিব নোৱাৰে, এনেধৰণে প্ৰলোভন দিব নোৱাৰে। তেওঁলোকে এই ধৰণৰ প্ৰলোভনেৰে পুনৰ ভোটৰ ৰাজনীতিত তেওঁলোকে জয়ী হ'ব বিচাৰিছে। তেওঁলোকে যি প্ৰকৃত ইছ্যু আছিলে সেইবিলাকৰ পৰা ফালৰি কাটিব বিচাৰিছে। মূল্যবৃদ্ধিৰ প্ৰসংগ আছিলে, সেইবিলাকৰ কথাবিলাক তেওঁলোকে পাহৰি গৈছে। সংস্থাপনৰ কথা আছিলে, সেইবিলাক তেওঁলোকৰ মুখত এতিয়া নাই। বিভিন্ন ধৰণৰ সংস্থাসমূহ তেওঁলোকে পুঁজিপুতি হাতৰ গতাই দিছে আৰু তাৰ জৰিয়তে তেওঁলোকে কেৱল চৰকাৰৰ ৰাজকোষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে তেওঁলোকে চান্দা সংগ্ৰহ কৰাৰ এক ধান্দা তেওঁলোকে আৰম্ভ কৰিছে। গতিকে তেওঁলোকে চৰকাৰখন এইদৰে চলাব, মাহেকত দুবাৰকৈ তিনিবাৰকৈ তেওঁলোকে 1000 কোটি টকাৰ ঋণ ল'ব। প্ৰত্যেক মাহত যদি হিচাপ কৰে এনেধৰণৰ এটা বাতৰি আহে যে চৰকাৰে 1000 কোটি টকাৰ ঋণ ল'ব। গতিকে তেওঁলোকে এনেধৰণে ঋণ ল'ব আৰু মুষ্টিমেয় লোকক তেওঁলোকে আঁচনি বিতৰণ কৰিব আৰু সেই আঁচনি বিতৰণ কৰি তেওঁলোকে ডাঙৰ ডাঙৰ ভাষণ দিব যে অসমৰ জনতাই অৰুণোদয় পাইছে, ইটো পাইছে, সিটো পাইছে। প্ৰকৃততে অৰুণোদয় কিমানজনে পাইছে আৰু যদি কোনোবাই অৰুণোদয় পাইছে, সেই অৰুণোদয় পোৱাটো তেওঁৰ বাবে প্ৰাপ্য, কিয়নো এইখন চৰকাৰৰ আঁচনি আৰু চৰকাৰে নিজৰ ঘৰৰ পৰা আনি নিদিয়ে। কিন্তু নিৰ্বাচনৰ সময়ত এনেধৰণৰ প্ৰপত্ৰ তেওঁলোকে বিতৰণ কৰিব নোৱাৰে। এয়া আইনমতেই তেওঁলোকে নোৱাৰে, অনুচিত কাৰ্য। নিৰ্বাচন আয়োগৰ স্পষ্ট তেনেকুৱা নিৰ্দেশ আছে তেওঁলোকে যে নিৰ্বাচনৰ বতৰত তেনেধৰণৰ কোনো ধৰণৰ চৰকাৰী কাৰুকাৰ্য বা চৰকাৰী যিবিলাক আঁচনি আছে সেইবিলাক তেওঁলোক লৈ ৰাজহুৱাকৈ জনতাৰ ওচৰলৈ তেওঁলোকে যাব নোৱাৰিব। ইয়াৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰা হয়,
লোভ লালসা দিয়া হয়, যাৰ জৰিয়তে ৰাইজ বিচলিত হ'ব। 5 বছৰৰ অন্তত ৰাইজে এটা সুবিধা পায় ভোট প্ৰদান কৰি নতুন চৰকাৰ গঠন কৰিবলৈ। যি চৰকাৰে অত্যাচাৰ কৰে, যি চৰকাৰৰ অপশাসনত ৰাইজ অতিষ্ঠ হয়, সেই চৰকাৰৰ বিৰুদ্ধে ভোট প্ৰদান কৰি নতুন চৰকাৰ গঠন কৰাৰ সুবিধা পায়। গতিকে এইখন চৰকাৰে যদি এনেধৰণৰ অপশাসন কৰা নাই, জনতাৰ ওপৰত লুণ্ঠন চলোৱা নাই, মাধমাৰ দিয়া নাই, তেনেহ'লে চৰকাৰখনে ইমান ভয় কিয় খাইছে? কিয় তেওঁলোকে জনসাধাৰণৰ মাজত লুকাই চুৰকৈ চোৰৰ দৰে তেওঁলোকে পত্ৰ বিলাবলৈ পঠিয়াব লগা হৈছে? মিডিয়াত প্ৰচাৰ কৰাৰ দৰে কথাবিলাক হৈ থকা নাই। হয়তো ভিতৰি ভিতৰি জনসাধাৰণৰ মাজত এক যি ক্ষোভৰ জুই, সেই জুই তেওঁলোকৰ মাজত উমি উমি জ্বলি আছে। হয়তো নিৰ্বাচনৰ বতৰত ৰাইজে সেইবিলাক উত্তৰ ভোটৰ জৰিয়তে দিব। গতিকে এনেধৰণৰ কাণ্ডবিলাক, এনেধৰণৰ যদি কথা বতৰাবিলাক ওলাই, তাৰ সজোৰে প্ৰতিবাদ কৰিব যে নিৰ্বাচনৰ বতৰত কোনো ধৰণৰ আঁচনি আপোনালোকে লৈ আহিব নোৱাৰিব, এনেধৰণৰ পত্ৰ লৈ আহিব নোৱাৰিব। স্পষ্টভাৱে তেনেকৈ সকীয়াই দিয়ক। এয়া এগৰাকী সজাগ জনতা, সজাগ নাগৰিকৰ ইয়াৰ দায়িত্ব আৰু কৰ্তব্য। শাসকীয় পক্ষ আৰু চৰকাৰৰ এনেধৰণৰ শংকা, এনেধৰণৰ ভয় তেওঁলোকৰ ভিতৰত যে সৃষ্টি হৈছে, আৰু এইবিলাকে প্ৰমাণ কৰে যে জনসাধাৰণৰ মাজত ক্ষোভ আছে, জনসাধাৰণৰ মাজত অসন্তুষ্টি আছে। নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন, হয়তো ভোটৰ আগে আগে এনেধৰণৰ কৰ্মকাণ্ডবিলাক তেওঁলোকে আৰু অধিক চলাবলৈ চেষ্টা কৰিব। কিন্তু যিহেতু জনসাধাৰণে সজাগ নাগৰিকৰ পৰিচয় দি এইবাৰ নিৰ্বাচনত ভোটদান কৰিবলৈ তেওঁলোক সাজু হৈছে, গতিকে আগন্তুক সময়ত জনসাধাৰণে চৰকাৰৰ এনে কাৰসাজিৰ বিৰুদ্ধে কেনেধৰণৰ তেওঁলোকে মতামত প্ৰদান কৰে লক্ষণীয় হ'ব।